সাংবাদিক বন্ধু বান্ধৱী সকল আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে আমাৰ আসাম প্লান্টেশন ক্ৰপছ ডেভেলপমেন্ট কৰ্পোৰেচন তাৰ কৰ্মচাৰী সকলে বহুদিন ধৰি দৰমহা দিও পোৱা নাছিলে আৰু প্ৰতিষ্ঠাৰ প্ৰায় 5 বছৰ পিছৰ পৰাই কৰ্পোৰেচনটো লোকসানত ভৰি আছিল আজি কেবিনেটে তাৰ কৰ্মচাৰী সকলক ভিআৰএছ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ কাৰণে কেবিনেটে 6 কোটি টকা মঞ্জুৰি দিয়ে আজি কেবিনেটে 4টা বিনিয়োগৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে 900 সৰ্বমুঠ 969 কোটি টকা আৰু ইয়াতে এমপ্লয়মেন্ট অপৰচুনিটি সৃষ্টি হ'ব 2704টা মই গোটেই কেইটাৰ বিষয়ে ক'ব খুজিছো প্ৰথম হল প্ৰিমিয়াৰ ক্ৰায়োজেনিক লিমিটেড তেখেতসকলে জাগিৰোডত সেমি কণ্ডাক্টৰ গ্ৰেড গ্যাস ম্যানুফ্যাকচাৰ কৰিব অৰ্থাৎ এই যেটো ইন্ডাষ্ট্ৰিয়েল গ্যাস প্ৰডাকশন হ'ব নৰ্মেল ইন্ডাষ্ট্ৰি গ্ৰেড থাকে আৰু সেমি কণ্ডাক্টৰ গ্ৰেড থাকে সেমি কণ্ডাক্টৰ গ্ৰেড ইজ ভেৰি সফিষ্টিকেটেড প্ৰিমিয়াৰ ক্ৰায়োজেনিক লিমিটেডে 125 কোটি টকা ব্যয় কৰি জাগিৰোডত এই সেমি কণ্ডাক্টৰ গ্ৰেড গ্যাস ম্যানুফ্যাকচাৰ কৰিব আৰু তাৰ কাৰণে 125 কোটি টকাৰ ইনভেষ্টমেন্ট প্ৰপোজাল আজি কেবিনেটে অনুমোদন জনাইছে জোনালী কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে এয়াৰপোৰ্টৰ সমীপতে মেৰিয়ট হোটেল আৰু ৰেজৰ্ট প্ৰতিষ্ঠা কৰিব 182 কোটি টকা ব্যয় হ'ব 204 জন কৰ্মচাৰীয়ে কাম কৰাৰ সুবিধা পাব দ্বিতীয়তে আৰু এটা প্ৰজেক্ট হল অম্বুজা নেওতিয়া হেলথ কেয়াৰ ভেঞ্চাৰ লিমিটেড এখেতসকলে গুৱাহাটীত এখন হস্পিটাল বনাব 302 কোটি টকা ব্যয় কৰিব আৰু হস্পিটালৰ লগতে হোটেল এখনো তেওঁলোকে বনাব যাতে হস্পিটালৰ পেশেন্ট আৰু এটেন্ডেন্ট হোটেলত থাকিব পাৰে বেসিক্যালি মেডিকেল টুৰিজম অম্বুজা নেওতিয়া হোটেল ভেঞ্চাৰ লিমিটেড হেলথ কেয়াৰ ভেঞ্চাৰ লিমিটেড এণ্ড হোটেল ভেঞ্চাৰ লিমিটেড দুইটাৰ হস্পিটালত 302 কোটি টকা ব্যয় কৰিব হোটেলত 360 কোটি টকা ব্যয় কৰিব 2300টা এমপ্লয়মেন্ট সৃষ্টি হ'ব তাৰ মানে 2300 জন লোকে ইয়াত চাকৰি পাব বা কাম কৰিবলৈ সুবিধা পাব এই চাৰিটা প্ৰজেক্ট লগালে 969 কোটি টকাৰ বিনিয়োগ আৰু 2704টা এমপ্লয়মেন্ট সৃষ্টি হ'ব আজি কেবিনেটে ইয়াক অনুমোদন জনায় আজি কেবিনেটে এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে সেইটো হল ইন্টাৰ ৰিলিজিয়ন ল্যান্ড ট্ৰান্সফাৰ যেনেকে এগৰাকী হিন্দু মানুহে মুছলমান মানুহক মাটি বিক্ৰী কৰিব বা মুছলমানে হিন্দুক বিক্ৰী কৰিব বা কোনোবাই খ্ৰীষ্টিয়ানক বিক্ৰী কৰিব বা কোনোবাই বুদ্ধিষ্টক বিক্ৰী কৰিব কোনোবাই জৈনক বিক্ৰী কৰিব এই ইন্টাৰ ৰিলিজিয়ন ল্যান্ড সেল তাক ৰেগুলেট কৰাৰ কাৰণে আজি কেবিনেটে এখন এছওপিৰ অনুমোদন জনায় এই অনুসৰি প্ৰথম যেতিয়া এছডিসি তাত প্ৰস্তাৱটো আহিব যে মই মাটিখিনি বিক্ৰী কৰিব খোজো যদি স্বধৰ্মৰ হয় ক'বলগীয়া একো নাই যদি ধৰ্ম বেলেগ হয় হিন্দুৱে মুছলমানক কৰক বা মুছলমানে হিন্দুক কৰক যদি ইন্টাৰ ৰিলিজিয়ন হয় তেতিয়ালে প্ৰস্তাৱটো মাটি দুখৰ সত্য হয় নে নহয় মাটিৰ মালিক হয় নে নহয় যিখিনি সাধাৰণ পৰীক্ষা সকলো মাটিৰ ল্যান্ড ট্ৰান্সফাৰ হলে কৰে তাক কৰাৰ পিছত প্ৰস্তাৱটো ডিসি অফিচলৈকে প্ৰেৰণ কৰিব ডিসিয়ে প্ৰস্তাৱটো লগে লগে ৰেভিনিউ ডিপাৰ্টমেন্টত পঠাই দিব চৰকাৰত
ৰেভিনিউ ডিপাৰ্টমেণ্টত এজন নোডেল অফিচাৰ থাকিব ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰস্তাৱটো পোৱাৰ পিছত ৰেভিনিউ ডিপাৰ্টমেণ্টে স্পেচিয়েল ব্ৰাঞ্চক অসম পুলিচৰ স্পেচিয়েল ব্ৰাঞ্চলৈকে প্ৰস্তাৱটো প্ৰেৰণ কৰিব স্পেচিয়েল ব্ৰাঞ্চে 4টা বিষয় চাব যে ই ফ্ৰডুলেণ্ট নেকি বা কোহেচিভ নেকি ইলিগেল ট্ৰান্সফাৰ নেকি বা কোনোবাই যদি মাটিটো কিনিব খুজিছে তাৰ টকাৰ সোৰ্সটো কি মানে বিত্তটো ক'ৰ পৰা আহিছে হুৱেডাৰ ইট ইজ এ হোৱাইট মানি অৰ ব্লেক মানি সেইটো চাব তাৰ পিছত চাব যে এই মাটিটো বিক্ৰী কৰিলে তাৰ সামাজিক গাঁথনিটোৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব তাক পৰীক্ষা কৰিব চতুৰ্থতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো পৰীক্ষা কৰিব এই গোটেইকেইটা দিশ পৰীক্ষা কৰি এছবিয়ে আকৌ চৰকাৰক নিজৰ কথাখিনি লিখি জনাব চৰকাৰে কথাখিনি ডিচিক জনাব আৰু ডিচিয়ে মাটিটো বিক্ৰী কৰিব দিম বা নিদিম তাৰ ওপৰত ডিচিয়ে সিদ্ধান্ত ল'ব এই আজি 6 মাহৰ পৰা ল্যান্ড ট্ৰান্সফাৰ কেছবিলাক বহুতখিনি চৰকাৰতো পেণ্ডিং হৈ আছিলে এই এছঅপিখন যোৱাৰ পিছত আমি এই এছঅপি মতে সিদ্ধান্ত আমি ল'ব পাৰিম এই ব্যৱস্থাটো ষ্টেটৰ বাহিৰৰ এনজিঅ'ৰ ক্ষেত্ৰতো প্ৰয়োগ হ'ব যোৱা কেইটামান দিনত আমি দেখিছোঁ যে কেৰালা আদিৰ পৰা বহুত এনজিঅ' আহি অসমত মাটি কিনিছে আৰু তেওঁলোকে কিছুমান অনুষ্ঠান পাতিছে হয়তো ভৱিষ্যতৰ দিনত সেই অনুষ্ঠানবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে ভাবুকি হ'ব পাৰে সেইকাৰণে অসমৰ এনজিঅ'ই মাটি কিনিলে কোনো প্ৰচিডিউৰত আহিব নালাগে কিন্তু অসমৰ বাহিৰৰ যদি কোনোবা এনজিঅ'ই অসমত এডুকেশ্যনেল ইনষ্টিটিউট কৰাৰ কাৰণে মেডিকেল কলেজ কৰাৰ কাৰণে নাৰ্ছিং কলেজ কৰাৰ কাৰণে যদি বাহিৰৰ ৰেজিষ্টাৰ্ড এনজিঅ'ই যদি অসমত মাটি কিনিব খোজে এই সেম প্ৰচিডিউৰৰ মাজেদি তেখেতসকলো যাব লাগিব কেবিনেটে আজি এইকেইটা সিদ্ধান্ত গ্ৰহণ কৰে অহাকালি আমাৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ ওপৰত আমি আমাৰ যিখন কমিটি সেই কমিটিখনৰ আমি এখন মিটিং পাতিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অৰিজিনেলি 8 ছেপ্টেম্বৰত অসমত অহা কথা আছিলে কিন্তু ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন 9 তাৰিখে অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেয়েহে 8 তাৰিখৰ পৰিৱৰ্তে অসমত 13 আৰু 14 দুদিনীয়া ভ্ৰমণসূচীলৈ তেখেত আহিব গতিকে প্ৰধানমন্ত্ৰীৰ লগত যিখিনি জড়িত কাৰ্যসূচী সেইখিনি আমি ভূপেন হাজৰিকা শতবাৰ্ষিকীৰ লগত তাক আমি 13 তাৰিখে কৰিম কিন্তু শতবাৰ্ষিকীৰ অনুষ্ঠানটো আমি 8 তাৰিখে আমি পালন কৰিম 8 তাৰিখৰ অনুষ্ঠানটো আমি কেনেকৈ পালন কৰিম তাৰ ওপৰত আলোচনা কৰাৰ কাৰণে কালি আমাৰ জন্ম শতবাৰ্ষিকী কমিটিৰ এখন আমি মিটিং দিছোঁ তাতে আপোনালোকক মিটিঙৰ পিছত আমি কি ধৰণে 8 তাৰিখ দিনটো পালন কৰিম তাক আমি আপোনালোকক জনাব পাৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে আহিব আৰু 13 তাৰিখে তেখেতে 5:30 বজাত ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাগ ল'ব 14 তাৰিখে ৰাতিপুৱা তেওঁ মঙলদৈত যাব আৰু বিয়লি নুমলীগড় যাব আগতে এদিনত অহা কথা আছিল এতিয়া তেওঁ এটা নিশা গুৱাহাটীত কটাব আপোনালোকে ইতিমধ্যে জানে যে 29 তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰো অসমত 3খন সভা আছে তেখেত 28 তাৰিখে অৰ্থাৎ অহাকালিয়ে তেখেত গুৱাহাটীত আহি পাব গুৱাহাটীত আহি পাই তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়লৈ আহিব তাতে বিজেপিৰ কোৰ কমিটিৰ বৈঠকত তেখেতে ভাগ ল'ব আৰু নিখাৰ আহাৰ তেখেতে দলৰ কাৰ্যালয়তে গ্ৰহণ কৰিব 29 তাৰিখে ৰাতিপুৱা তেখেতে 10:30 বজাত ৰাজভৱন তাৰ পিছত আমাৰ এনডিএৰ পঞ্চায়ত সন্মিলন
আৰু বিয়লি 4 বজাত তেখেতে গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকীত যোগদান কৰিব। তাত যোৱাৰ আগতে তেখেতে 15 মিনিট সময় আমি যিটো জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰি আছোঁ 5000 লোক একেলগে বহিব পৰা, সেই প্ৰকল্পটো তেখেতে এবাৰ পৰ্যবেক্ষণ কৰিব। অহাকালি মই আমাৰ সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিম 3:30 বজাত আপোনালোক নিৰ্মিত ৰাজভৱন চাবলৈ আহিব। আমাৰ DIPRে আপোনালোকৰ লগত কোঅৰ্ডিনেট কৰিব। এটা সুন্দৰ ৰাজভৱন চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে। এবাৰ গভৰ্ণৰ থকাৰ পিছতো আৰু আমি কোনেও তাক চাব নোৱাৰিম। গতিকে কালি 3:30 বজাত ময়ো থাকিম। আপোনালোক সকলোকে ৰাজভৱনটো এবাৰ চাবৰ বাবে আপোনালোকক আমি নিমন্ত্ৰণ কৰিছোঁ। অসমৰ ৰাজ্যপাল ইমান দিনে 2টা ৰুমত আছিলে। তেখেতৰ ঘৰটো বাহিৰৰ পৰা ডাঙৰ, এটা বহা ঘৰটো য'ত সকলোকে লগ পায়, আৰু এটা তেওঁৰ ফেমিলিৰ কাৰণে সৰু ৰুম এটা আছিল, আৰু এটা নিজে থকা ৰুম আছিল। টোটেল ইমানেই ৰুম আছিলে। এতিয়া এটা সময়ৰ লগত খাপ খুৱাই সুন্দৰ ৰাজভৱন চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে। আপোনালোকে অহাকালি 3:30 বজাত আপোনালোকক মই ৰাজভৱনটো চাবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। গতিকে এইখিনি আছিলে। আৰু ঝুমুৰৰ বাবে আমাৰ ছোৱালীসকলে চাহ বাগিচাৰ পৰা নাচিব আহিছিলে। আমি তেওঁলোকক এটা মাননি বৰঙণি দিয়া কথা আছিলে ছেপ্টেম্বৰত BTC নিৰ্বাচন হৈ থাকিব। গতিকে মডেল কোড অফ কণ্ডাক্ট অনুসৰি আমি BTC এৰিয়াত মাননি দিব নোৱাৰিম। সেইকাৰণে আজি কেবিনেটে 12 অক্টোবৰ তাৰিখটো সিদ্ধান্ত লৈছে যে 12 অক্টোবৰত ঝুমুৰ বিনন্দনীত অংশগ্ৰহণ কৰিব অহা নাচনী বা যিসকল কলা কুশলী শিল্পী আছিল, তেওঁলোকৰ পুঁজিটো 12 অক্টোবৰত ৰবিবাৰ পৰে একেদিনাই মিটিং কৰি একেদিনাই জিলা পৰ্যায়ত তেওঁলোকক দিয়া হ'ব। এই কথাখিনি মই বোলো আমাৰ ছোৱালীখিনিয়ে ছেপ্টেম্বৰ আশা কৰি থাকিব, কিন্তু BTCৰ যিহেতু মডেল কোড আহি গ'ল, গতিকে আমি দিব নোৱাৰিম। সেইকাৰণে BTCক পিছত দিয়া, বাকী কাগজ দিয়া, এইখিনি কৰাতকৈ আমি 12 অক্টোবৰতে সকলোকে একেলগে পুঁজিটো যোগান ধৰিম। দেৱালীৰ আগতে সকলোৱে পুঁজিটো পাব। আৰু এটা বিষয় মই আপোনালোকক 2-3 দিন পিছত হয়তো ক'ব পাৰিম। আমি ব্ৰিটিছ মিউজিয়ামৰ লগত খুব ভাল কৰি কথা পাতি আছোঁ যে অসমত কেতিয়াবালৈ বৃন্দাবনী বস্ত্ৰখন অনাৰ বাবে। কিছু মই পজিটিভ নিউজ আশা কৰিছোঁ অহা সপ্তাহৰ ভিতৰত কোনোবা এটা দিন আপোনালোকক মাতি আনি আমি সবিশেষ জনাব পাৰিম।